আপোনালোকে শ্ৰৱণ কৰি আছে শ্ৰীমদ ভাগৱতৰ দশম স্কন্ধ। দশম স্কন্ধ ভাগৱতৰ হৃদয় বুলি কোৱা হয়। ইয়াত 90টা অধ্যায় আছে। মূল ভাগৱতত 335টা অধ্যায়ৰ দশম স্কন্ধতে কেৱল 90টা অধ্যায়। সেয়ে ইয়াক 3টা ভাগ কৰিছে, আদি চোৱা, মধ্য চোৱা আৰু শেষ চোৱা। আদি ভাগ আপোনালোকে শ্ৰৱণ কৰি আছে আৰু ইয়াৰ অনুবাদ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজে কৰিছে। শেষ চোৱাৰ পৰা তেওঁ কুৰুক্ষেত্ৰ যাত্ৰা কৰিছে আৰু ইয়াত দশম স্কন্ধত ভগৱান কৃষ্ণৰ যিখিনি লীলা, সেই সমস্ত লীলা দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে। ভাগৱত দুই ধৰণৰ বুলি কোৱা হয়। এক হৈছে গ্ৰন্থ ভাগৱত আৰু এক হৈছে ভক্ত ভাগৱত। প্ৰহ্লাদ আদিৰ দৰে বৈষ্ণৱসকলক ভাগৱত নাম দিছে, ভাগৱত বুলি কয়। আৰু এক হৈছে গ্ৰন্থ, য'ত ভগৱান কৃষ্ণৰ বিষয়ে, বিষ্ণু বৈষ্ণৱৰ বিষয়ে বিস্তৃত জ্ঞান আছে। আৰু গুৰুজনাৰ মূল এক শৰণ হৰিনাম ধৰ্মৰ যি সাধনৰ যি মূল প্ৰক্ৰিয়া আছিল, তাত তেওঁ শ্ৰৱণ কীৰ্তনকে প্ৰমুখতা দিছে। প্ৰহ্লাদে 9বিধ ভক্তিৰ কথা কৈছিল। শ্ৰৱণম, কীৰ্তনম, বিষ্ণু স্মৰণম, পাদসেৱনম, অৰ্চনম, বন্দনম, দাস্যম, সাক্ষ্য, আত্মনিবেদনম। 7, 5, 23 সপ্তম স্কন্ধ 5ম অধ্যায় 23 নম্বৰ শ্লোক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 9বিধ ভক্তিৰ পৰা 2বিধত প্ৰমুখতা দিলে। যদ্যপি ভগতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আত হন্ত শ্ৰেষ্ঠতৰ, শ্ৰৱণ কীৰ্তনক প্ৰমুখতা দিছে। আৰু ইয়াৰ এক তাত্ত্বিক ৰহস্য আছে। শ্ৰৱণক প্ৰমুখতা কিয় দিলে? আমি সকলোৱে জানো যে আমাক যদি কোনোবাই সামান্য গ্ৰাম্য কিবা কথা এটাও কয় আৰু এই শব্দকেইটা যদি আমাৰ ইন্দ্ৰিয়ৰ অনুকূল হয়, আমি বিচৰা ধৰণে যদি হয়, তেতিয়াহ'লে সেই শব্দকেইটাই আমাক প্ৰভাৱিত কৰে। আপোনাক কোনোবাই ভালভাৱে প্ৰশংসা কৰিলে আপুনি আনন্দিত হয়, উৎফুল্লিত হয়। আৰু যদি আপোনাক কোনোবাই বেয়াকৈ কয়, তেতিয়া আপোনাৰ দুখ লাগে, আপোনাৰ ক্ৰোধ উঠে। তাৰমানে কেইটামান শব্দই আমাক প্ৰভাৱিত কৰিব পাৰে। যদি সাধাৰণ গ্ৰাম্য কথাবিলাকে আমাক প্ৰভাৱিত কৰিব পাৰে, তেতিয়াহ'লে ভাগৱতটো ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কৈছে। তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি, সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 62 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে, ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি, বাণী ৰূপে আছে ইয়াত। গতিকে এই কৃষ্ণময় শব্দবিলাক যেতিয়া আমাৰ কৰ্ণৰ ৰন্ধ্ৰইদি ভিতৰত প্ৰৱেশ কৰিব, তেতিয়া আমাক একো নকৰিবনে? মহাপুৰুষ মাধৱদেৱে কৈছে কৰিব। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই। জলৰ যতেক মল যেহেন শৰৎকালে, স্বভাৱতে নিৰ্মল কৰয়। এই শব্দবিলাক যেতিয়া আমাৰ কৰ্ণৰ ৰন্ধ্ৰইদি ভিতৰত প্ৰৱেশ কৰিব, এটা কেমেষ্ট্ৰি তৈয়াৰ কৰে, ৰসায়নৰ সৃষ্টি হয়। আৰু সেই কেমেষ্ট্ৰিটোৱে আমাৰ ভিতৰৰ মলিনতা, কপটতা এইবিলাক দূৰ কৰি আমাৰ হৃদয়খন পবিত্ৰ কৰি তোলে। আৰু যেতিয়া হৃদয় পবিত্ৰ হ'ব, মনৰ পৰা ঈৰ্ষা, দ্বেষ, কাম, ক্ৰোধ, লোভ এইবিলাক যেতিয়া নাইকিয়া হ'ব, তেতিয়া আপুনি ভগৱানক বিচাৰি আৰু বাহিৰত যাব নালাগে। দেৱৰো ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আছে হৰি সবাৰো হিয়াত। ইয়াত আপোনালোকে দৰ্শন পাব। আৰু সেইকাৰণেই ভাগৱতৰ শ্ৰৱণৰ বস্তুটো, প্ৰভু ভগৱন্তৰ লীলাসমূহৰ শ্ৰৱণ কলিযুগত বিশেষভাৱে প্ৰাধান্য পাইছে আৰু চাৰিওফালে সেইকাৰণে ভাগৱতৰ চৰ্চা হৈছে। কিন্তু ভাগৱত আমি শুনো ঠিকেই। ব্যাসদেৱে পদ্মপুৰাণত কৈছে, এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধেন বিদ্যতে, জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 1ম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, ভাগৱত শুনিলে মানুহৰ মনৰ ভাৱ শুদ্ধ হ'ব।
আৰু ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মনৰ ভাৱ শুদ্ধিকৰণৰ কাৰণে আন একো নাই। কেৱল ভাগৱতেহে মানুহৰ মনৰ ভাৱবিলাক শুদ্ধ কৰিব পাৰে। কিন্তু কাৰ সৌভাগ্য ঘটে শুনাৰ? ব্যাসদেৱে কৈছে জন্মান্তৰে ভৱেত পুণ্যম, যাৰ বহুত জন্মৰ পুণ্য সঞ্চিত হ'ল তেওঁলোকেহে ভাগৱত শুনাৰ সৌভাগ্যকণ পায়। তাৰ মানে বৰ্তমান সময়ত অসমৰ প্ৰায়বিলাক মানুহৰ ভাগ্যৰ উদয় হৈছে। কাৰণ আমি প্ৰত্যক্ষভাৱে শুনাৰ উপৰিও আমাৰ যিমান ইয়াত ইউটিউবাৰসকল আছে তেওঁলোকৰ জৰিয়তে অসমৰ লগতে ভাৰতৰ চুকে কোণে, ভাৰতৰ বাহিৰতো যিসকল প্ৰবাসী আছে তেওঁলোকেও ইউটিউবৰ জৰিয়তে ভাগৱত শুনাৰ সৌভাগ্য পাইছে, সুবিধাকণ পাইছে। গতিকে এওঁলোকো ধন্যবাদৰ পাত্ৰ। বিভিন্ন স্থানত থাকি নিজৰ ঘৰত আপুনি আপোনাৰ সুবিধা মৰ্মে আপুনি ভাগৱত শ্ৰৱণ কৰিব পাৰে। ইয়ালৈকে চব ঠিক আছে, কিন্তু ঘটনা হ'ল ইমানকৈ শুনাৰ পাছতো আমাৰ মনৰ ভাৱবিলাক শুদ্ধ হৈছেনে নাই এইটোহে ডাঙৰ কথা। শুনাততো বহুত শুনিছোঁ, আমি প্ৰত্যক্ষভাৱে এনেকৈ অনুষ্ঠানত শুনাৰ উপৰিও মোবাইলৰ যোগেদি ৰাতি দিন শুনি আছোঁ। আমাক অসমৰ বহু ঠাইৰ পৰা ফোন কৰি জনায়, কোনোবাই কয় বাপ ৰাতিপুৱা খোজকাঢ়িবলৈ যাওঁতে আপোনাৰ লগাই লওঁ, কোনোবাই কয় বাৰীত কৃষি কৰ্ম কৰি থাকোঁতে স্পীকাৰত লগাই লওঁ, আইসকলে কয় আমি ৰন্ধন ক্ৰিয়া কৰি থাকোঁতে মোবাইলত শুনি থাকোঁ। চব ঠিক আছে, কিন্তু শুনাৰ পাছত আমাৰ ৰূপান্তৰ কিবা ঘটিছেনে নাই? আমি কিবা নিজক পৰিৱৰ্তন যে হৈছে বা আমাৰ জীৱনলৈ যে কিবা ৰূপান্তৰ ঘটিছে এইটো কিবা অনুভৱ কৰিব পাৰিছোঁনে নাই? কেনেকৈ গম পাব কিবা যে ৰূপান্তৰ ঘটিছে? সমাজত চোৰ ডকাইত ধৰ্ষণ লুণ্ঠন এইবিলাক নাইকিয়া হ'ব। কিন্তু যদি সমাজখনলৈ চাওঁ, ভাগৱত নুশুনা কথাখিনি বাদেই দিলোঁ মই, শুনাসকলৰো ঈৰ্ষা দ্বেষ কাম ক্ৰোধ এইবিলাকৰ ওপৰত সংযম এতিয়াও অহা নাই। তাৰ মানে যেনেকৈ শুনিব লাগে হয়তো আমি তেনেকৈ শুনা নাই, এক নম্বৰ কথা। দুই নম্বৰ কথা, যাৰ পৰা শুনিছোঁ আমাৰ দৰে যিসকল আলোচক, আমি ব্যাখ্যাকাৰ বুলি নাভাবোঁ নিজকে, আলোচক বুলি ক'ব পাৰে, আলোচনা কৰি ভাল পাওঁ কৃষ্ণৰ কথা। আমিবিলাকে হয়তো কৃষ্ণৰ কথা বা ভাগৱতৰ কথা সত্য শুদ্ধ ৰূপত শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ, আমি হয়তো পৰা নাই। ৩ নম্বৰ কাৰণ হ'ব পাৰে যে যদিও ইমান বহুল প্ৰচাৰ চলিছে এতিয়াও হয়তো এটা চামে নিজকে ভাগৱত শুনাৰ পৰা আঁতৰাই ৰাখিছে। কাষতে ভাগৱত হৈ আছে, মোৰ শুনিবলৈ ইচ্ছা নাই। আৰু 4 নম্বৰ কাৰণ হ'ব পাৰে যে শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু যেতিয়া মনাৰ কথা আহে তেতিয়া আমি পাল্টি মাৰি দিওঁ, আমাৰ ইচ্ছা নাই। মই প্ৰায়ে কওঁ, যিজন কংসৰ কথা আপোনালোকে ইয়াত আলোচনা কৰিছে, কংস অহংকাৰৰ প্ৰতীক, তেনেকৈ আৰু এজন অহংকাৰৰ প্ৰতীক, একোটা চৰিত্ৰ এইবিলাক প্ৰতীকাত্মক, দুৰ্যোধন। কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত দুৰ্যোধনৰ ৰাজসভালৈ ভগৱান কৃষ্ণ গৈছিল এজন দূত হৈ, শান্তি দূত হৈ গৈছিল। আৰু দুৰ্যোধনক কৈছিল যে দাদা, যদি তুমি কুৰুক্ষেত্ৰ যুদ্ধ হোৱাটো বিচৰা নাই তেতিয়াহ'লে মাত্ৰ মোৰ উপদেশ মানি লোৱা। দুৰ্যোধনে ক'লে কি কৰিব লাগিব কেশৱ? ভগৱানে ক'লে যে আন একো কৰিব নালাগে, মাত্ৰ 5খন গাঁও দিয়া, মই পঞ্চ পাণ্ডৱক বুজাই দিম আৰু এই যুদ্ধ নহয়। দুৰ্যোধনে ক'লে যে 5খন গাঁওটো বহুত দূৰৰ কথা, মই বেজীৰ আগত উঠা সামান্য মাটিকণো বিনা যুদ্ধত নিদিওঁ। আৰু তেতিয়া ভগৱান কৃষ্ণই দুৰ্যোধনক কৈছিল যে দাদা, তুমি ধৰ্ম কি বুজি পোৱা নে নাই? তেতিয়া দুৰ্যোধনে কৈছিল জানামি ধৰ্মম নাচমে প্ৰবৃত্তি, ধৰ্ম কি মই জানো কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই। ভগৱানে ক'লে যে অধৰ্ম কি জানানে নাই? দুৰ্যোধনে কৈছিল জানামি অধৰ্মম নাচমে নিবৃত্তি, অধৰ্ম কি সেইটোও জানো মই, কিন্তু মই নকৰাকৈ থাকিব নোৱাৰোঁ। কেনাপি দেৱেনা হৃদি স্থিতম যথা নিয়োজয়সী তথা কৰোমি। মহাপুৰুষ মাধৱদেৱীয়ে শ্লোকটোৰ অনুবাদ ঘোষাত কৰি থলে, ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়,
হৃদিস্থিত হইয়া তুমি যেন কৰাবহা স্বামী ঋষিকেশ কৰিব তেনয়। আমি জনাক জানো কোনটো ধৰ্ম কোনটো অধৰ্ম, কোনটো ভাল কোনটো বেয়া। যদি নাজানিলেহেঁতেন তেতিয়াহ'লে বেয়া কামবিলাক মানুহে মনে মনে নকৰিলেহেঁতেন। যিমানবিলাক অপকৰ্ম সংসাৰত হৈ আছে, সমাজত হৈ আছে, প্ৰত্যেকবিলাক অপকৰ্ম বা বেয়া কাম মনে মনে হয়, লুকুৱাই লুকুৱাই কৰে। কিয়? যদি গমেই নাপায় বেয়া বুলি, তেতিয়াহ'লে অপেন কৰিব লাগে, খোলা খুলি। কিন্তু খোলা খুলিকে কোনেও নকৰে, মনে মনে কৰে। তাৰ মানে কি? তাৰ মানে আমি জানো যে এইটো বেয়া আৰু মনে মনে কৰিছোঁ। সেইকাৰণে জনাৰ পাছতো আমি তেনেকুৱা কৰি আছোঁ। তাৰ মানে ধৰ্মক জনাটো জানো, কিন্তু তাক মানিবৰ কাৰণে আমাৰ ইচ্ছা নাই। বুজি পাইছেনে? এতিয়া নজনা কথা এটা জানিবৰ বিচৰাটো বেলেগ কথা, জানি পেলাই নমনা কথাটো কেনেকুৱা সমীচীন হ'ব আপোনালোকে ভাবক। তথাপিও গুৰুজনাই কৈছিল যে বাৰে বাৰে শ্ৰৱণ কৰিলে হয়তো কেতিয়াবা কাৰোবাৰ অকণমান হ'লেও এটা চেঞ্জ আহিব পাৰে। আৰু যেতিয়া বাৰে বাৰে আমি শুনি থাকিম, বাৰে বাৰে শ্ৰৱণ কৰি থাকিম, তেতিয়া হয়তো এদিন গৈ পেলাই তেওঁলোকৰ ভিতৰৰ পৰা এই কপটতা মলিনতা এই সমস্তবিলাক নাশ হৈ সত্য শুদ্ধ যিটো ঐশ্বৰিক প্ৰেম, যিটো ভগৱানৰ প্ৰতি শুদ্ধ প্ৰেম, এইটোৰ হয়তো প্ৰকাশ পাব পাৰে। সেইকাৰণে শ্ৰৱণক প্ৰমুখতা দিছে। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। আমি সকলোৱে জানো 28,000 ঋষিমুনি একত্ৰিত হৈছে। ভাগৱতৰ মূল প্ৰশ্নটো বুজি লওক। য'ত যিমান যি কথা শুনিছোঁ তাৰ মূল লক্ষ্যটো কি? প্ৰশ্নকেইটা বুজি ল'লে আপোনালোকে তাৰ অৰ্থবিলাক গৈ লাষ্টত গম পাব। 28,000 ঋষিক প্ৰতিনিধিত্ব কৰিছে শৌনকে। শৌনক কোন? কথামৃত ৰসস্বাদ কুশল শৌনকো অব্ৰবীত। যিজন কথামৃত পান কৰাত কুশল, সেইজনৰ নাম দিছে শৌনক। শৌনকে প্ৰশ্ন কৰিছে, তত্ৰ তত্ৰ অঞ্জস আয়ুষ্মান ভৱতা যত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তৎ না সমচিতুম অৰ্হসি। 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোকত শৌনকে কৈছে কলিযুগৰ মানুহৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটো কি? যিটো কৰ্মৰ দ্বাৰা তেওঁলোকে পৰম কল্যাণ সাধন কৰিব পাৰিব। এইটো হৈছে মূল ভাগৱতৰ ভেটি। ভাগৱত ক'বলগীয়া কিয় হৈছে? মূল প্ৰশ্ন এইটো যে কলিযুগৰ মানুহে কল্যাণ সাধনৰ অৰ্থে কৰিবলগীয়া আটাইতকৈ শ্ৰেষ্ঠ কৰ্মটো কি? এইটো শৌনক আদি ঋষি সমস্তই সুত মুনিক সুধিছে। উত্তৰ দিয়াৰ আগতে খালি শৌনকে কৈছে যে হে সুত মুনি, তুমি যিকোনো উপায় দিলে কলিযুগৰ মানুহে অৱলম্বন কৰিব নোৱাৰিব। কিয়? 8টা বস্তু কলিযুগত হ্ৰাস পাব। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কালেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। 12:2-1 দ্বাদশ স্কন্ধ 2য় অধ্যায় 1ম শ্লোক ভাগৱত। 8টা বস্তু কমিব কলিযুগৰ মানুহৰ: ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুস, বল, স্মৃতি। আমাৰ আয়ুস কমিব, শাৰীৰিক বল কমিব, স্মৃতি শক্তি হ্ৰাস পাব। তেতিয়া আমাৰ কাৰণে উপযুক্ত, কলিযুগৰ মানুহৰ কাৰণে উপযুক্ত উপায় বিচাৰিছে। যদি সুতমুনিয়ে ক'লেহেঁতেন যে ঠিক আছে, যদি কোনোবাই কল্যাণ সাধিব বিচাৰিছে 1000 বছৰ তপস্যা কৰক, কলিযুগৰ মানুহৰ কাৰণে এইটো সম্ভৱ নহয়। কিয়? ইমান দিন জীয়াই নাথাকে। সেইকাৰণে শৌনকে প্ৰথমে কৈছে, হে সুতমুনি, প্ৰায়েনা অলপায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা। 1:1-10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে, হে সুতমুনি, কলিযুগৰ মানুহৰ আয়ুস কম, প্ৰায়েনা অলপায়ুষ। কিমান আয়ুস? 100 বছৰ। প্ৰহ্লাদে আকৌ ইয়াৰ ব্ৰেকআপ দিছে। পুৰুষৰ আয়ুস শত বৰিষ সাক্ষাৎ তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। আধাটো শুই থাকোঁতে যায়। 20 বৰিষ যায় বালক ক্ৰীড়াত, আৰু 20 যায় জৰা অৱস্থাত, বৃদ্ধ অৱস্থাত 20 বছৰ। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। গতিকে যি 100 বছৰ পাইছোঁ তাকো চাই থাকোঁতে খতম।
সেইকাৰণে আটাইতকৈ সহজ উপায় বিচাৰিছে সৌনকে। ক'বলৈ আৰম্ভ কৰিব ধৰিছে সুতে সৌনকে কৈছে ৰ'বা, আৰু এটা কথা বুজি লোৱা, আমাৰ যে 28,000 ঋষি মুনি দেখিছা, এইবিলাক নপঢ়া নুশুনা নহয়। 28 সহস্ৰ ঋষি বেদত প্ৰধান, গুৰুজনাৰ কলম। 28,000 ঋষি চব বেদত উস্তাদ। গতিকে এওঁলোক নপঢ়া নুশুনাকে তোমাৰ ওচৰত অহা নাই যে একো অধ্যয়ন নকৰাকৈ আহিছে উপায় দিয়া, এনেকুৱা নহয়। সমস্যাটো কি? সমস্যা হৈছে ভুৰিনী ভুৰি কৰ্মাণী শ্ৰুতব্যানী বিভাগছ। শাস্ত্ৰ বহুত আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে, সমস্যাটো তাত। আপোনালোকে জানি আচৰিত হ'ব, বেলেগ সম্প্ৰদায়বিলাকলৈ যদি চাই তেতিয়াহ'লে ধৰ্মগ্ৰন্থ এখন বা দুখন। যদি মুছলমানক চাই সোধে আপোনালোকৰ ধৰ্মগ্ৰন্থ কি, ক'ব এখন কোৰাণ। খ্ৰীষ্টিয়ানক যদি সোধে তোমালোকৰ ধৰ্মগ্ৰন্থ কি, ক'ব বাইবেল। শিখসকলক যদি সোধে ক'ব যে কি, বোলে গুৰু গ্ৰন্থ চাহিব। বুদ্ধিষ্টক যদি সোধে তোমালোকৰ ধৰ্মগ্ৰন্থ কি, ক'ব যে ত্ৰিপিটক। আৰু আমাৰ 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, স্মৃতি শাস্ত্ৰ বেলেগ, দৰ্শন বেলেগ, 2খন মহাকাব্য, গীতা, অগণন শাস্ত্ৰ আছে। শাস্ত্ৰ থকাটো আপত্তি নাই, ডাঙৰ কথা হৈছে এখনৰ লগত এখনৰ মিল নাই। বুজি পাইছে নাই? সমস্যাটো তাত হৈছে এখন শাস্ত্ৰৰ লগত আনখনৰ মিল নাই। ক'ৰবাত কৈছে কল্যাণ কৰিবৰ কাৰণে যাগ যজ্ঞ পূজা পাতল কৰা। যিসকলৰ হাতত সেইখন গ্ৰন্থ পৰিছে তেওঁলোকে তেনেকৈ কৰি আছে, আপুনি মই নিন্দা কৰিবলৈ কোন? ক'ৰবাত কৈছে যাগ যজ্ঞ পূজা পাতলত নাপাবা, তুমি দান দক্ষিণা কৰা, তেওঁলোকে তেনেকৈ চলিছে। ক'ৰবাত কৈছে তাত নাপাবা, জপ তপ তীৰ্থ কৰা, তেওঁলোকে তেনেকৈ কৰিছে। ক'ৰবাত কৈছে নাই, ঘৰ দুৱাৰ বাদ দি সন্ন্যাস ব্ৰত ধাৰণ কৰা আৰু পৰ্বত বা জংঘলৰ মাজত গৈ ধ্যান ধাৰণা সমাধিৰ দ্বাৰা পৰম কল্যাণ সাধিব পাৰিবা। বছ ঘৰ দুৱাৰ বাদ দি কেৰুৱা বস্ত্ৰ পৰিধান কৰি ওলাই গৈছে। আপুনি কাকো নিন্দা কৰিব নোৱাৰে। যেতিয়ালৈকে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত মানুহে অধ্যয়ন নকৰে তেতিয়ালৈকে জীৱনৰ আচল মাৰ্গ পোৱাটো ইমান সম্ভৱ নহয়। মাধৱ পুৰুষকে চাওক, তেওঁ শাস্ত্ৰত পণ্ডিত আছিল, যেতিয়ালৈকে গুৰুজনাক লগ পোৱা নাই তেওঁতো এয়া কামতে ব্যস্ত আছিল। আনকি মাকৰ নৰিয়াৰ পৰা সুস্থ হ'বৰ কাৰণে পাঠা ছাগলী আগবঢ়াইছে বলি দিবৰ কাৰণে। গুৰুজনাক লগ পোৱাৰ পাছত যেতিয়া গুৰুজনাই ভাগৱতৰ তত্ত্ব বুজাই দিলে, যথা তৰুৰ মূলে নিচেচানে ন তৃপ্যন্তি তদ স্কন্দ ভুজ উপশাখা প্ৰাণোপহাৰাচ্য যথেন্দ্ৰিয়ানম তথা সৰ্ব অৰ্চনম অচ্যুতেজ্য 4:31-14 চতুৰ্থ স্কন্ধ 31 নম্বৰ অধ্যায় 14 নম্বৰ শ্লোক যেতিয়া বুজাই দিলে, বৃক্ষৰ মূলত যদি দেও আনি জল ত্ৰিপিটি হুৱন্ত তাৰ পত্ৰ পুষ্প ফল, ডালে পাতে সিঞ্চে যদি মূলত নেদয় কদাচিতো ডালে পাতে ত্ৰিপিটি নহয়। ভোকাতুৰ নৰে যদি অন্নক ভুঞ্জয় ইন্দ্ৰিয়ৰ প্ৰীতি তাৰ সাধে আতিশয়, ভোজন বিহীনে পিন্ধে বস্ত্ৰ অলংকাৰ ইন্দ্ৰিয়ৰ একো প্ৰীতি নসাধ হয় তাৰ। গুৰুজনাই ক'লে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। বছ লগে লগে মহাপুৰুষ মাধৱদেৱ শৰণাগতি হ'ল, গুৰুজনাক আধ্যাত্মিক গুৰু হিচাপে গ্ৰহণ কৰিলে আৰু সেইদিনাৰ পাছত তেওঁ পাছলৈ ঘূৰি চোৱা নাই। কিন্তু তাৰ আগলৈকে বিভিন্ন শাস্ত্ৰ পঢ়িছে, শাস্ত্ৰত পণ্ডিতো হয়, কিন্তু তেওঁ তেওঁৰ মতে চলি আছিল। আৰু সেইকাৰণে সৌনকে ভাগৱতৰ প্ৰথমতে সুতমুনিক ক'লে ভুৰিনী ভুৰি কৰ্মাণী শ্ৰুতব্যানী বিভাগছ অত সাধু অত্ৰ যত সাৰম সমুদ্ধৃত্য মনীষয়া মাম ব্রুহি শ্ৰদ্ধাননম যেন আত্মা সম্প্ৰসিদ্ধতি 1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোকত সৌনকে কৈছে, হে সুতমুনি, শাস্ত্ৰ বহুত আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মত দিছে। সেইকাৰণে তুমি যিহেতুকে শাস্ত্ৰজ্ঞ, সমস্ত শাস্ত্ৰ জানা, সেইকাৰণে সমস্ত শাস্ত্ৰৰ সাৰ মৰ্মটো উলিয়াই কলি যুগৰ মানুহৰ শাৰীৰিক আৰু মানসিক সামৰ্থ্যতাৰ প্ৰতি লক্ষ্য কৰি আটাইতকৈ সুগম মাৰ্গটো তুমি আমাক দিয়া। আৰু তেতিয়া সুতমুনিয়ে কৈছে চিন্তা কৰিব নালাগে, এনেকুৱা এটা মাৰ্গ মই তোমালোকক দিম যিটো মাৰ্গ অৱলম্বন কৰি ৰজা পৰীক্ষিতে 7 দিনত পৰম গতি লাভ কৰিলে। মই এনেকুৱা এটা তোমালোকক উপায় ক'ম যিটো উপায় অৱলম্বন কৰি ৰজা খটাংগই 45 মিনিট 2 দণ্ডত পৰম গতি লাভ কৰিলে। আৰু তেতিয়া সুখদেৱ পৰীক্ষিতৰ মাজত কি কথোপকথন হৈছিল এই কথাখিনি সুন্দৰভাৱে আগবঢ়াইছে। আৰু বৰ্তমান আহি আপোনালোকে 10ম স্কন্ধ এতিয়া শ্ৰৱণ কৰি আছে।
দশম স্কন্ধত বৰ্তমানলৈকে আপোনালোকে পালে। আমাৰ আগৰজন বৰ সুন্দৰভাৱে ব্যাখ্যা কৰি গৈছে। ভগৱান কৃষ্ণৰ অৱতাৰ হ'ল, গোকুলত গৈ থ'বলগীয়া হ'ল মথুৰাৰ পৰা, আৰু তাৰ পাছত এতিয়া ইয়াত যেতিয়া যোগমায়াক বধ কৰিবলৈ ধৰিছিল, যোগমায়া হাতৰ পৰা, কংসৰ হাতৰ পৰা উৰি গুচি গ'ল। আৰু যোগমায়াই যেতিয়া ক'লে যে তোক যিজনে বধ কৰিব সেইজনে ইতিমধ্যে জন্ম লৈছে, তাৰ পাছত কংসৰ মনলৈ অনুতাপ ভাৱ আহিছে, আৰু তেতিয়া তেওঁ এতিয়া নিজৰ ভনীয়েকক কৈছে, তোমাষাৰ 6 তনয় মাৰিলোঁ অধৰ্ম একো নাচায়, যেহেন ৰাক্ষসে একোৱে নাচাৱে আপোন পৰকো খায়, তুমি খব আওৰ অনুতাপেৰা মৃতক পুত্ৰক প্ৰতি, চিৰকাল প্ৰাণী একত্ৰে নাথাকৈ বিষম দৈবৰ গতি। কংসই ভনীয়েকক বুজাইছে যে মই মোৰ নিজৰ জীৱনটো বচাবৰ কাৰণে ৰাক্ষসৰ দৰে মোৰ নিজৰ তোমাৰ 6টা তনয় মই মাৰি দিলোঁ, কিন্তু এতিয়া মই গম পাইছোঁ আচলতে যি হয় চব এয়া একোটা দেৱৰ বিষম গতি। আমি যদিও বেলেগক দোষাৰোপ কৰোঁ যে অমুকৰ কাৰণে মোৰ এনেকুৱা হ'ল, অমুকৰ কাৰণে মই আজি এনেকুৱা পাবলগীয়া হৈছে, অমুকৰ কাৰণে মই চাকৰিটো নাপালোঁ, অমুকে মোক পোৱা ঘৰটো আজি নিদিলে, এয়া চব একোটা অজুহাত। আচলতে আপোনাৰ জীৱনত যিমান যি ঘটনা ঘটে, প্ৰত্যেকটো ঘটনাৰ দায়ী আপুনি। এই কথাটো আপুনি মানি লওক বা নলওক। অনিষ্টম ইষ্টম মিশ্ৰম ছত্ৰী বিধা কৰ্মনা ফলম ভৱতী ত্যাগিনাম প্ৰত্য নাতু সন্ন্যাসিনা ক্বচিত। 8 অধ্যায় 12 নম্বৰ শ্লোক গীতাত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, প্ৰত্যেকটো কৰ্মৰ 3 ধৰণৰ ফল আছে, হয়তো ভাল হ'ব, ইষ্টম হয়তো বেয়া হ'ব, অনিষ্টম হয়তো মিশ্ৰিত হ'ব, ভাল বেয়াৰ মিশ্ৰণ, পাপ পুণ্যৰ মিশ্ৰণ। এই 3 ধৰণৰ ফল আমি জীৱনত ভোগ কৰিব লাগে। হয়তো এই জীৱনৰ কৰ্মফল এই জীৱনতে পাব পাৰে, বা আমাৰ সনাতন বা হিন্দু ধৰ্মত যিহেতুকে পুনৰ জন্মৰ কথা আছে বিশ্বাস আমি কৰোঁ, সেইকাৰণে 100 বছৰ 100টা জন্মৰ পাছত হ'লেও আপুনি আপোনাৰ কৰ্মফল ভোগ কৰিব লাগিব। আৰু যিটো কৰ্মফল ভোগ কৰিবৰ কাৰণে আমি এই জন্মলৈ লৈ আহোঁ সেইটোক প্ৰাৰব্ধ বুলি কৈছে। প্ৰাৰব্ধ যাৰ যেনেকুৱা তেনেকৈয়ে ভোগ কৰিব লাগিব। তাৰ কাৰণে বাকী যিমানবিলাক আমাক দেখা পাওঁ যে অমুকৰ কাৰণে হ'ল, এয়া কেৱল মাত্ৰ নিমিত্ত। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে, তাৰ পাছতে কৈছে চিৰকাল প্ৰাণী একত্ৰে নাথাকৈ বিষম দৈবৰ গতি। আমি পৰিয়াল পৰিজন যেতিয়া আমাৰ একেলগে থাকিম, বহু বছৰ থাকিম, চিৰদিন থাকিম এনেকুৱা লাগে, কিন্তু যাৰ আয়ুষত যিমান চাউল লৈ আহিছে, প্ৰাৰব্ধত যাৰ যিমান দিন লৈ আহিছে, সি সিমান দিনৰ পিছত যাবই লাগিব, তাৰ কোনো বিকল্প ব্যৱস্থা নাই। কাহিনীটো তেনেকুৱা, যেনেকৈ আপুনি ক'ৰবাত যাবৰ কাৰণে, ধৰি লওক আপুনি ইয়াৰ পৰা দিল্লী যাব, দিল্লী যোৱাৰ কাৰণে যেনিবা আপুনি ট্ৰেইনত যাব, দিল্লীলৈ ট্ৰেইনত যাবৰ কাৰণে আপুনি আগতে টিকেটটো বুক কৰিব লাগে। আপুনি টিকেট এটা কাটিলে, টিকেট আপুনি হয়তো স্লিপাৰ কোচ কৰিব পাৰে, জেনেৰেল কোচ কৰিব পাৰে, বা AC ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড য'তে হওক আপুনি কাটিব। আৰু আপোনাৰ যিটো টিকেট, তাত যদি আপুনি AC 3 টায়াৰ বা 2 টায়াৰত কাটিছে, আপুনি নিজৰ টিকেটটো অনুযায়ী গৈ পেলাই ট্ৰেইনত এণ্টাৰ কৰিব, সোমাব আৰু নিজৰ ছিটত বহিব। আপুনি বহাৰ লগে লগে দেখা পাব হয়তো তাত আগৰে পৰা 2জনমান যাত্ৰী আছে, বা আপুনি যোৱাৰ পাছত AC 3 টায়াৰ হ'লে 8টা ছিট আছে এটা কম্পাৰ্টমেণ্টত, গতিকে 8জন ব্যক্তি তাত বহিব। আৰু আপোনালোক যোৱা আৰম্ভ কৰিছে, চিনাকি হ'ল ইজনৰ সিজনৰ লগত, আৰু এটা পৰিয়ালৰ নিচিনা লাগিল। খাওঁতে খুওঁতে চব একেলগে আছে, বিৰাট আনন্দ পাইছে, একেলগে গৈ আছে, আটাইকেইজনৰ মন মিলিছে। কিন্তু এটা নিৰ্ঘাত সত্য আছে যে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ নিজৰ সুকীয়া সুকীয়া টিকেট লৈ আহিছে। যাৰ যলৈকে টিকেট আছে সি তাত নামিবই লাগিব, ইয়াৰ কোনো বিকল্প নাই। আপুনি নানামো বুলি ক'লেও টিটিয়ে আপোনাক তাৰ পৰা ধাক্কা মাৰি হ'লেও নমাই দিব। সেইটোৱে হৈছে প্ৰাৰব্ধ। আমি যিটো সময় লৈ আহিছোঁ সেইটোত আমি এই সংসাৰ এৰিবই লাগিব, তাৰ গতি নাই। আৰু এইকাৰণে শাস্ত্ৰত পোৱা যায়, আয়ু কৰ্মম চা বিদ্যাম চা বিত্য, আয়ু কৰ্মম চা বিত্তম চা বিদ্যা নিধনমেব চ পঞ্চৈতস্য সৃজন্তে গৰ্ভস্থস্য দেহি নাম। 5টা বস্তু মাতৃৰ গৰ্ভত থাকোঁতে সন্তানৰ চূড়ান্ত হৈ যায়। আয়ুষ,
কিমান দিন জীয়াই থাকিব, কৰ্ম কেনেকুৱা হ'ব, বিদ্যা কেনেকুৱা হ'ব, টকা পইচা কিমান হ'ব, আৰু একজেক্টলি মৃত্যু কোনদিনা কেনেকৈ হ'ব, এই আটাইবিলাক কথা মাকৰ গৰ্ভত সন্তান থাকোঁতে ফাইনেল হয় বুলি কয়। কাৰণটো কি? কাৰণ হৈছে আমি যিটো ভোগ কৰিবৰ কাৰণে আমি কৰি থৈ অহা কৰ্মফল লৈ আহোঁ, সেই বস্তুটোৱে আমি ইয়াত ভোগ কৰিব লাগে, সেইটোকে প্ৰাৰব্ধ বুলি কয়। ইয়াৰ পৰা হাত সাৰিব আজিলৈকে কোনো পৰা নাই, ভৱিষ্যতেও নোৱাৰে। অভিমন্যুৰ মামা ভগৱান কৃষ্ণৰ ভাগিনীয়েক অভিমন্যু, তথাপিও হাত সাৰিব পৰা নাই, বচাব পৰা নাই। কিয়? এইটো প্ৰকৃতিৰ নিয়ম। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে, চিৰকাল প্ৰাণী একত্ৰে নাথাকৈ বিষম দৈৱৰ গতি, জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাদ অপৰিহাৰ্য অৰ্থে নাত্বম সূচিতুম অৰ্হসি। 2য় অধ্যায় 27 নম্বৰ শ্লোক গীতা। ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, জন্ম ল'লে মৃত্যু নিশ্চিত আৰু মৃত্যু হ'লে পুনৰ জন্ম নিশ্চিত। ইয়াৰ পৰা হাত সাৰিব নোৱাৰা, সেইকাৰণে তাক লৈ শোক কৰিব নালাগে। পঞ্চভূতি দেহ ইখে নষ্ট হৈ আত্মাৰ মৰণ নাই, হেন বিমৰিষি কৰৈ যিটো প্ৰাণী নথাকৈ শোকৰ ঠাই। বৰ সুন্দৰ কথা কংসই কৈছে। পঞ্চভূতি দেহা, পঞ্চভূত মানে ক্ষিতি, জল, তেজ, বায়ু, আকাশ। যদিও আমি কওঁ যে ক্ষিতি মানে পৃথিৱী, পৃথিৱী মানে পৃথিৱী এইখন এই মাটিৰ কথা বা তেনেকুৱা এটা বস্তু বুজোৱা নাই। পঞ্চভূতত যিটো আমাৰ শৰীৰত যিখিনি চলিড আছে, যেনেকৈ লিকুইড এটা অৱস্থা আছে, জুলীয় এটা অৱস্থা আছে, তেনেকৈ আমাৰ শৰীৰত যিমানবিলাক মাংস, মেদ, এনেকুৱা যিমান বস্তু আছে, এইখিনি ক্ষিতি বুজাইছে। ইয়াত তেজ বা পানী যিমানখিনি শৰীৰত আছে, সেইখিনিক জল বুজাইছে। ইয়াত যিটো অগ্নিতত্ত্ব আছে, জঠৰ অগ্নি, যিটোৱে আমাক ভোজন চোজন কৰিলে হজম কৰে, সেইটো অগ্নি বুজাইছে। ইয়াত যিখিনি স্পেচ খালী আছে, সেইখিনি আকাশ তত্ত্ব বুজাইছে। যিটো আমি প্ৰাণ, আমি বায়ু লওঁ, সেইটো বায়ু তত্ত্ব বুজাইছে। এনেকৈ পঞ্চভূতি শৰীৰত, আমাৰ এই শৰীৰটো পঞ্চভূতি কয়। 24 তত্ত্বৰ দ্বাৰা গঠিত এইটো শৰীৰ। এই শৰীৰটোহে মৃত্যু আছে, 6টা ইয়াৰ বিকাৰ আছে।